চামগুৰি ভকতগড় জিলা পৰিষদৰ হেৰাপাতিত প্ৰাক্তন বিধায়ক আজিজক বিপুল সম্বৰ্ধনা। হেৰাপাতি গাঁও পঞ্চায়তত AIUDFৰ কৰ্মী সমৰ্থকৰ উষ্ম সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন বিধায়ক আজিজে নিৰ্বাচনমুখী গৰম বতাহৰ সৃষ্টি কৰে। আগন্তুক বিধানসভা নিৰ্বাচনত আজিজে AIUDFৰ ৰাজ্যৰ 20টাতকৈ অধিক আসন দখল কৰিব বুলি দাবী কৰি দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক প্ৰশংসাত পঞ্চমুখ হৈ উঠে। আজিজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তীক্ষ্ণ সমালোচনাৰ লক্ষ্য হিচাপে লয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে সংখ্যালঘু ভোটাৰক অযথা হাৰাশাস্তি কৰা বুলি গুৰুতৰ অভিযোগ তোলে আজিজে। প্ৰাক্তন বিধায়ক আজিজে কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰে এলানি গুৰুতৰ অভিযোগ। কংগ্ৰেছক সংখ্যালঘুক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি এটাও মৌলিক সমস্যা সমাধান নকৰিলে বুলি আজিজৰ মন্তব্য। ডি ভোটাৰ অগপ আৰু কংগ্ৰেছৰ সৃষ্টি বুলিও আজিজে উত্থাপন কৰে আৰু এয়া গুৰুতৰ অভিযোগ বুলি। ডিটেনশ্যন কেম্প কংগ্ৰেছৰ উপহাৰ বুলিও কটাক্ষ আজিজৰ। কংগ্ৰেছৰ MLA নামতে এইবিলাক যেতিয়া আপোনালোকে হিচাপ কৰিব, অহা নিৰ্বাচনত বহুত জাগাত চাব কংগ্ৰেছৰ প্ৰাৰ্থীয়ে পোষ্টাৰ তুলিব নোৱাৰিব। বিজেপিতো এনেই নাহিব। আমাৰ যিসকল বিজেপি কৰি আছে, আমাৰ যিসকল মানুহে বিজেপি সবাৰে অন্তৰত ধাও ধাও কৰি চুই জ্বলি আছে, মনত থাকিব। আপোনালোক মুছলমান যিসকলে বিজেপি কৰি আছে, আপুনি নাভাবিব সিহঁতে অন্তৰত দিয়াত আছে, সিহঁতৰ গাত লাগি আছে। এনেকুৱা ৱাৰ্ডিং কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে তেখেতসকলক দুখ পাইছে, কষ্ট পাইছে, আঘাত পাইছে। আপোনাৰ আমাৰ মনে পাইছে নাই? কওক, আঘাত পাইছে আৰু পাব। অহা নিৰ্বাচনত আপুনি চাব ভোট আছে এক জাগাত, ভোট মাৰিব আৰু অন্য জাগাত। আৰু মইতো 7 মাহ আপোনালোকৰ অঞ্চল ঘূৰিছো। আপোনালোকৰ এই হৰপতি বজাৰত মই বোধহয় 7 মাহৰ ভিতৰত মই 10 বাৰ আহিছো। যিসকলে মোক পাইছে, মই তেতিয়া ইণ্ডিপেণ্ডেণ্টকৈ ঘূৰিছো। এনেকুৱা এটা 25খন গাঁও পঞ্চায়তৰ এনেকুৱা গাঁও নাই যিটো গাঁৱত মই পদাৰ্পণ কৰা নাই। এই বয়সত কোনো দল নোহোৱাকৈ মই ঘূৰিছো। কিয় যে দল নহলে মই খেলিম। মানুহক এপিল জনাম যে মোক মানুহ হিচাপে আপোনালোকে ভোট দিয়ক, অন্তত প্ৰতিবাদী কণ্ঠ হিচাপে। আৰু মোৰ সেইটো ক্ষমতা আছে। এছেম্বলি যোৱাৰ পিছত মোৰ জাতিৰ ওপৰত তেনেকুৱা বেয়া ৱাৰ্নিং কৰাৰ পিছত বৰ মুখ্যমন্ত্ৰী, বৰ প্ৰাইম মিনিষ্টাৰ, তাকতো নেৰিম নহয়। আজি আমিনুল ইছলামে পাতি আছে নাই? সঁচা কথা কওক। আমিনুল ইছলামৰ লগত যদি আমাৰ মতিউৰ ৰহমানৰ ঢিঙাৰ পৰা যাব পাৰে, ময়ো যদি চামাগুৰিৰ পৰা যাব পাৰো, তেখেত যদি ৰূপহীৰ পৰা যাব পাৰে, আমি যদি 3জন মানুহ যাওঁ, কাৰণ আমাতকৈ ভাল আৰু স্কুল আৰু মতিউৰ ৰহমান মোতকৈ বহুত জনা মানুহ। যদিও মোৰ শিষ্য, গুৰুতকৈতো শিষ্য চলা হয় নে নাই? এওঁ এটা খুব কোৱালিফাইড, খুব ভাল ল'ৰা, ভালদৰে ইংৰাজী ক'ব পাৰে, লিখিব পাৰে, বকিব পাৰে। আমিনুল ইছলাম এটা উপযুক্ত মানুহ। এওঁ যদি পাৰ্লামেণ্টত ফালিব পাৰিব, মতিউৰ পাৰ্লামেণ্টত যাব পাৰিব।